হেল্ল' ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আশা কৰো সকলে ভালেই আছে আজিৰ ভিডিঅ'ত আমি সমাধান কৰিম প্ৰশ্ন নম্বৰ 11 পৰা আৰম্ভ কৰি 15 লৈকে ইয়াৰ আগৰ ভিডিঅ'ত আমি সমাধান কৰিছো 10 নম্বৰ প্ৰশ্নত 8টা অংক আছিল এই গোটেই কেইটা সমাধান কৰা হৈছে অৰ্থাৎ ক্লাস 9 ৰ নৱম শ্ৰেণীৰ R1 ৰ পৰা আৰম্ভ কৰা হৈছে গোটেই কেইটা প্ৰশ্ন সমাধান কৰা হ'ব প্লেলিষ্টত গৈ তোমালোকে চাব পাৰিবা আৰু ইয়াৰ আগৰ যি কেটা ভিডিও বনোৱা হৈছে তোমালোকে নিশ্চয় চাবা 11 নম্বৰ প্ৰশ্নটো দি আছে প্ৰমাণ কৰিব লাগে মই লিখি আছো দি আছে 1/2 plus √3 plus 2/√5 minus √3 plus 1/2 minus √5 equal to 0 আছে অর্থাৎ প্রমাণ কৰিব লাগে মানে এইখিনি যদি আমি সমাধান কৰো হেকত ৰিজাল্ট কি পাম শূন্য পাম এটো প্রমাণ কৰিব লাগে প্ৰথমে কি কৰিবা তোমালোকে যেহেতু দুটা সাইড আছে মাজত আছে ইকুয়াল চিহ্ন গতিকে লেফট হ্যান্ড সাইড তোমালোকে লবা অর্থাৎ গতিকে লেফট হ্যান্ড সাইডৰ পৰা অর্থাৎ এইখিনি লিখি লবা অর্থাৎ কি আছে 1/2 plus √3 plus 2 divide √5 minus √3 আছে plus 1/2 minus √5 আছে এইখিনি লিখা হল অর্থাৎ লেফট হ্যান্ড সাইড লোৱা হৈছে এতিয়া কি কৰিবা এতিয়া কাম হল হর পরিমেয়করণ পদ্ধতি অর্থাৎ তলত কি আছে এটো ভালদৰে লক্ষ্য কৰিবা 2 plus √3 আছে এতিয়া কি কৰিবা একে সংখ্যা দি পূৰণ কৰিবা জাস্ট কি কৰিবা ইয়াতে যদি প্লাস থাকে তোমালোকে মাইনাস দি পূৰণ কৰিবা মাইনাস দিবা আৰু যদি মাইনাস থাকে প্লাস দিবা এইখিনি কৰিব লাগিব প্ৰথমে আমি ফৰ্মুলা বনাব লাগিব অৰ্থাৎ 2 মাইনাস ইয়াতে প্লাস আছিল মাইনাস দিয়া হৈছে এতিয়া যেহেতু হৰত কি কৰা হৈছে এই সংখ্যাটো পূৰণ কৰা হৈছে গতিকে কি কৰিব লাগিব ওপৰত কৰিব লাগিব ওপৰত কৰিবা অৰ্থাৎ 1 into এইখিনি অৰ্থাৎ 2 minus √3 হৈ গল তাৰ পিছত কি কৰিবা সেম একেদৰে এইখিনিও কৰিবা 2 আছে ওপৰত থাকিব দিয়া তাৰ পিছত তলত √5 minus √3 আকৌ কি কৰিবা ইয়াতে মাইনাস আছিল কি কৰিবা √5 প্লাস কৰিবা প্লাস √3 এইখিনি হল যেহেতু তলত কৰা হৈছে ওপৰত কৰিব লাগিব অৰ্থাৎ পূৰণ কৰিবা √5 মাইনাস প্লাস আছে মাইনাস প্লাস দিবা তাৰ পিছত আকৌ কি আছে প্লাস এইখিনি ৰৈ গল এইখিনি তলত দিয়া হৈছে 2 minus √5 মাইনাস আছে গতিকে কি দিম 2 plus √5 এইখিনি কৰা হল ওপৰতো দিব লাগিব 2 plus √5 এইখিনি হোৱাৰ পিছত কি কৰিবা জাস্ট একো কৰিব নালাগে এটা ফৰ্মুলা তোমালোকে মনত ৰাখিবা ফৰ্মুলাটো হৈছে কি a plus b into a minus b এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম নিশ্চয় জানাই সকলে জানা ক্লাস 8 ৰ পৰা এইবিলাক ফৰ্মুলা ব্যৱহাৰ কৰি আহি আছে গতিকে নজনাৰ কোনো কথা নাই a square minus b square তথাপি মই ইয়াতে লিখি দিছো যি সকলে নাজানা পাহৰি গৈছা তোমালোকে নোট কৰি যাবা আৰু লগে লগে মনত ৰাখিবা ভালদৰে বুজি লবা আৰু পাৰিলে মুখস্থ কৰি ৰাখিবা তাৰ পিছত কি কথা হল এই ফৰ্মুলাটো গোটেই কেইটাত আমি তলত হৰত থকা এই ইয়াতে ব্যৱহাৰ কৰিম চোৱা কেনেকৈ ব্যৱহাৰ কৰা হৈ আছে ওপৰত 1 ৰ লগত পূৰণ কৰিলে কি পাবা 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰা সেই সংখ্যাটোই পাবা হয় না নাই তাৰ পিছত এইখিনি যদি আমি ফৰ্মুলাত বহাই দিও a square minus b square তাৰ মানে a square মানে 2a square তাৰ পিছত minus b square √3 এটো 3 হ'ব 3 square তাৰ পিছত হৈছে প্লাস ইয়াতে ইনটু এতিয়া নকৰিবা অলপ পিছত কৰিলে হল চাও কি ৰিজাল্ট আহে
2 into root 5 plus root 3 আৰু তলত ফৰ্মুলা বহাই দিলে a স্কয়াৰ অৰ্থাৎ root 5 হৈছে a এর মান a স্কয়ার তাৰ পিছত minus b স্কয়ার root 3 হৈছে কি root 3 হৈছে b এর মান তাৰ পিছত প্লাস এইখিনি 1 ৰ লগত পূৰণ কৰিলে এইখিনি পামু প্লাস root 5 আৰু তলত হ'ব a আছে 2 গতিকে 2 স্কয়ার minus root 5 স্কয়ার এইখিনি কৰা হল এতিয়া কি কাম এতিয়া কাম হৈছে আমি এইখিনি সমাধান কৰিম অৰ্থাৎ তলত ঠাই নাই মই ওপৰত লিখি আছো এইখিনি গুছাই দিও এতিয়া কি কৰিবা এইখিনি যেনেকুৱা আছে লিখি দিয়া ওপৰখিনি অৰ্থাৎ কি আছে 2 minus root 3 আৰু তলত কি আছে 2 স্কয়াৰ কৰিলে 4 পাবা তাৰ পিছত মাইনাস চোৱা root 3 স্কয়াৰ কৰিলে 3 পাম 3 তাৰ পিছত প্লাস আছে প্লাস দিবা আৰু 2 into root 5 plus root 3 এইখিনি হল তাৰ পিছত root 5 স্কয়াৰ কৰিলে স্কয়াৰ আৰু root কেনসেল যাব 5 হ'ব অৰ্থাৎ 5 তাৰ পিছত মাইনাস ইয়াতে কি হ'ব 3 হ'ব 3 তাৰ পিছত প্লাস ইয়াতে কি ইয়াতে ওপৰত আছে 2 plus root 5 আৰু তলত 2 স্কয়াৰ কৰিলে 4 আৰু minus 5 স্কয়াৰ কৰিলে root 5 স্কয়াৰ কৰিলে 5 পাবা এইখিনি হল তাৰ পিছত আকৌ চোৱা 4 minus 3 কৰিলে 1 অৰ্থাৎ 2 minus root 3 আৰু তলত হৈছে 1 আৰু ইয়াতে কি হ'ব চোৱা 2 root 5 plus root 3 আৰু তলত 5 minus 3 মানে 2 আৰু প্লাস ইয়াতে 2 plus root 5 আৰু তলত 4 minus 5 আছে গতিকে minus 1 হ'ব minus 1 যেহেতু কি কৰা হৈছে সৰুটোৰ পৰা ডাঙৰটো বিয়োগ কৰা হৈছে গতিকে minus 1 পাবা নেক্সট লাইন যেহেতু 1 আছে গতিকে 1 লিখিব নালাগে আমি ডাইৰেক্ট এইখিনি লিখিব পাৰিম 2 minus root 3 তাৰ পিছত প্লাস আছে ইয়াতে প্লাস দিয়া আৰু 2 কেনসেল যাব এইখিনি থাকিব root 5 plus root 3 হল তাৰ পিছত কি হৈছে এই মাইনাসটো এইটো কি কৰিব এই প্লাসটোক মাইনাস বনাই দিব গতিকে মাইনাস আৰু ইফালে এইখিনি ব্ৰেকেটৰ ভিতৰত লিখিবা যদি ডাইৰেক্ট লিখিব পাৰা লিখিবা এটা লাইন বেছি লিখি দিম এতিয়া চোৱা তোমালোকে ইয়াৰ পৰা প্লাস root 3 আৰু ইয়াতে মাইনাস root 3 আছে গতিকে এইটো লগত নিশ্চয় এইটো কেনসেল যাব তাৰ পিছত কি কৰিবা ইয়াতে 2 থাকিল আৰু প্লাস root 5 থাকিল তাৰ পিছত মাইনাস ইনটু ইয়াতে কি আছে প্লাস আছে গতিকে প্লাস মাইনাসে মাইনাস 2 আৰু মাইনাস প্লাসে মাইনাস হ'ব root 5 হ'ব এখিনি হল তাৰ পিছত চোৱা -2 আৰু +2 এইটো লগত এইটো কেনসেল আৰু প্লাস root 5 আৰু minus root 5 কেনসেল কি থাকিল শূন্য থাকিল গতিকে শূন্যটো কি আছিল রাইট হ্যান্ড সাইড আছিল গতিকে ইয়াতে লিখি দিবা রাইট হ্যান্ড সাইড শূন্যটো কি রাইট হ্যান্ড সাইড অর্থাৎ রাইট হ্যান্ড হো পক্ষ রাইট হ্যান্ড সাইড ইয়াতে লিখি দিব প্রমাণিত হল হৈ গল প্রমাণিত হল এখানে আছিল প্রমাণ কৰিব লাগে অর্থাৎ শূন্য পাইছো প্রমাণিত হৈ গল নেক্সট আছে 12 নম্বৰ অর্থাৎ ইয়াতে কৈছে √3 = এটা ভ্যালু দিয়া আছে √2 = কিবা দিয়া আছে ধৰি মানে এই মানবিলাক ধৰিব লাগিব তাৰ পিছত তলৰ ৰাশিৰ আসন্ন মান উলিয়া দুটা অংক আছে √3 আৰু √2 ৰ ভ্যালু দিয়া আছে ভ্যালুবিলাক বহাব লাগিব বহাই ক্যালকুলেশন কৰিব লাগিব 12 নম্বৰটো সলিউশন লিখিবা কি দিয়া আছে √3 = দিয়া আছে কিমান 1.732 আৰু √2 কি দিয়া আছে √2 1.414
এইখিনি দিয়া আছে এতিয়া 1 নম্বৰৰ কাৰণে চোৱা 1 নম্বৰটো কি আছিল 1 নম্বৰটো আছিল 1 ডিভাইড √3 মাইনাস √2 আছিল এইখিনি আছিল প্ৰথমে কি কৰিবা সেম একে মেথড হৰটো আমি পৰিময় বনাবলৈ চেষ্টা কৰিম সেই কাৰণে কি কৰিবা প্ৰথমে যেনেকুৱা আছে লিখি লোৱা 3 মাইনাস √2 সেম পূৰণ কৰা √3 মাইনাস আছিল ইয়াতে মাইনাস আছিল ইয়াতে কি হ'ব প্লাস দিবা এইখিনি জাস্ট এইখিনি পৰিৱৰ্তন কৰি পূৰণ কৰি দিয়া ওপৰত এইখিনি বহাই দিব লাগিব √3 প্লাস √2 1 লিখা নাই মানে 1 পূৰণ কৰিলে এইটো সংখ্যাই ঘূৰাই পাম হয় না নাই তাৰ পিছত কি কৰা ফৰ্মুলাটো ব্যৱহাৰ কৰি দিবা ফৰ্মুলা কি আছিল ফৰ্মুলাটো আছিল a plus b into a minus b equal to কি হয় a square minus b square গতিকে এই ফৰ্মুলাটো আমি দেখা পাইছো ফৰ্মুলাৰ লগত মিলি গৈছে গতিকে কি কৰিবা ইয়াতে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি দিবা অৰ্থাৎ a square √3 square অৰ্থাৎ √3 square minus b square মানে √2 square আৰু ওপৰত যিখিনি আছে লিখি দিয়া √2 হৈ গল এতিয়া এইখিনি কৰা কি পাও ওপৰত আছে √3 প্লাস √2 আৰু তলত কি আছে √3 স্কয়াৰ কৰিলে কি পাম 3 পাম আৰু মাইনাস √2 স্কয়াৰ কৰিলে 2 পাবা নিশ্চয় আৰু এটা কথা মনত ৰাখিবা যেহেতু ফৰ্মুলাটো মই কৈ আছো কিন্তু হয়তো কোনোবাই বুজা নাই মই লিখি দি আছো ফৰ্মুলাটো a plus b into a minus b equal to কি হয় a square minus b square এই ফৰ্মুলাটো আমি ইয়াতে এপ্লাই কৰিছো এতিয়া আমি ইয়াতে লিখি দি আছো √3 3 minus 2 কৰিলে কি পাম 1 পাম নিশ্চয় গতিকে 1 লিখা নিলিখা একই কথা কিন্তু লিখি দি আছো এটা লাইন বেছি হ'ব দিয়া কিন্তু বুজিব লাগে হয় না নাই নবুজাকৈ যদি লিখা তাৰ কোনো অৰ্থ নাথাকে এতিয়া আমি 1 লিখা নিলিখা একই কথা গতিকে এটো মনে মনে থাকিব গতিকে আমি √3 প্লাস √2 লিখিছো এতিয়া কি কথা হল √3 আৰু √2 ৰ মানবিলাক ইয়াতে দিয়াই আছে প্ৰশ্নত দিয়াই আছে তো এই মানখিনি আমি ইয়াত বহাই চাম চাও কি পাও √3 ৰ ভ্যালু আছিল কিমান 1.732 আৰু প্লাস √2 ৰ ভ্যালু কিমান আছিল 1.414 এতিয়া কথা হল যদি এনেকুৱা যদি ডাইৰেক্ট তোমালোকে যোগ কৰাত যদি অসুবিধা পোৱা তেতিয়া কি কৰিবা তেতিয়া ইফালে হফালে অলপ কৰি লবা অৰ্থাৎ 732 এইখিনি লিখি যোগ কৰা প্ৰথমে 1414 যোগ কৰা কি হয় 6 3 plus 1 কি হ'ব 4 7 plus 4 11 হয় 11 ৰ কিমান হ'ব 1 হ'ব হাতত কিমান থাকিব 1 থাকিব এই 1 টো কি ফালে ইফালে আহিব হয় না নাই গতিকে 1 1 2 আৰু হাতত 1 কিমান হ'ব 3 হ'ব আৰু ইয়াতে সিধা সিধি এটা দশমিক আছিল দশমিক দি দিয়া অৰ্থাৎ ৰিজাল্ট কি পাইছো 3.146 এইটি হ'ব 1 নম্বৰৰ এনসার এতিয়া 2 নম্বৰটো কৰিম সেম একই অংক হয় তোমালোকে 2 নম্বৰটো নিজে নিজে চেষ্টা কৰিবা মই কৰি দি আছো কিন্তু তোমালোকে ভিডিওখন পোস্ট কৰিবা পোস্ট কৰি তাৰ পিছত কি কৰিবা তোমালোকে নিজে নিজে চেষ্টা কৰিবা ঠিক আছে এতিয়া 2 নম্বৰটো কৰি আছো 2 নম্বৰটো আছে 2 ডিভাইড √3 প্লাস √2 আছে এইখিনি আছে সেম একই নিয়ম ইয়াতে প্লাস আছে গতিকে কি কৰিবা √3 প্লাস √2 আৰু এফালে ইনটু কৰিবা √3 প্লাস আছিল মাইনাস দিবা √2 এইখিনি হল তাৰ পিছত যেহেতু তলত কৰা হৈছে ওপৰত কৰিব লাগিব √3 মাইনাস √2 তাৰ পিছত ফৰ্মুলা এইটো a plus b a minus b এই ফৰ্মুলাটো এপ্লাই কৰিম এই ফৰ্মুলাটো এপ্লাই কৰিলে কি পাবা ইয়াতে a স্কয়াৰ অৰ্থাৎ
এর মান কিমান √3 স্কয়ার করে দিয়া মাইনাস বি এর মান কিমান √2 স্কয়ার হৈ গল। এইখিনি হোৱাৰ পিছত ওপৰখিনি লিখি লোৱা 2 * √3 মাইনাস √2 হৈছে। এতিয়া স্কয়ার কৰি দিয়া, স্কয়ার কৰিলে কিমান পাম √3 স্কয়ার কৰিলে 3 আৰু মাইনাস √2 স্কয়ার কৰিলে 2 আৰু ইয়াতে কি হয় 2 √3 মাইনাস √2 এইখিনি কৰাৰ পিছত চোৱা 3 মাইনাস 2 কৰিলে 1 অৰ্থাৎ 2 √3 মাইনাস √2 আৰু তলত কি আহিব 1 আহিব। এতিয়া কথা হল 1 লিখাৰ কোনো প্ৰয়োজন নাই, গতিকে √3 মাইনাস √2 এতিয়া মানবিলাক বহাই দিয়া √3 আৰু √2 মানবিলাক বহাই দিলে হয়। √3 মান কিমান আছিল মনে আছে না নাই 2 √3 মান আছিল 1.732 এনেকুৱা আছিল আৰু √2 মান কিমান আছিল 1.414 নিশ্চয় এইখিনি আছিল। প্ৰথমে ভিতৰৰখিনি কি কৰা মাইনাস কৰা, অৰ্থাৎ মাইনাস কেনেকৈ কৰিবা ইয়াতে কৰি দেখাই দি আছো, অৰ্থাৎ 1.732 মাইনাস 1.414 2 মাইনাস কৰিব নোৱাৰা যেহেতু 2 ডাঙৰ সৰু আৰু 4 টো কি আছে ডাঙৰ। এক ধাৰ লবা এইফালে, ধাৰ ললে কি হ'ব 12 হ'ব, 12 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 8 পাবা। তাৰ পিছত ইয়াতে থাকিল 2 2 ৰ পৰা 1 গলে 1 আৰু ইয়াতে 7 7 ৰ পৰা 4 গলে 3 আৰু ইয়াতে দশমিক দি দিয়া ইয়াত 1 - 1 শূন্য, অৰ্থাৎ এইখিনি পাইছা লিখি লোৱা, অৰ্থাৎ 2 আৰু ইয়াতে কি হৈছে 318 দশমিক আছে দি দিয়া। এতিয়া পূৰণ কৰা, এতিয়া পূৰণ কৰিব লাগিব। পূৰণ যদি এটা লাইনতে যদি তোমালোকে পূৰণ কৰাত অসুবিধা হয় ঠিক অলপ কাকতে কি কৰিবা পূৰণ কৰিবা, অৰ্থাৎ দশমিক আমি উঠাই দিছো পিছত বহাই দিম, অৰ্থাৎ 318 * 2 2 * 8 16 ৰ 6 হাতত 1 আৰু 2 * 1 2 3 আৰু 3 * 2 6 আকৌ এইখিনি হৈছে। তাৰপিছত 636 পাইছো, কিন্তু কথা হল 636 পাইছো কিন্তু দশমিক আছিল কেই ঘৰ আগত 1 2 3 ঘৰ আগত, গতিকে 1 2 আৰু 3 ঘৰ আগত দশমিক আৰু বিয়া দেখা যায়, সেইকাৰণে এটা ইয়াতে শূন্য বহাই দিয়া। এটি হৈছে আমাৰ 2 নম্বৰ প্ৰশ্নৰ 2 নম্বৰ অংকৰ কি উত্তৰ। এতিয়া 13 নম্বৰটো কি কৈছে হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা। অৰ্থাৎ কিছুমান কি কৰিছে ফ্ৰেকশন দিয়া আছে, অৰ্থাৎ ভগ্নাংশ দিয়া আছে, এইবিলাক দশমিকত প্ৰকাশ কৰিব লাগে। যেনেকুৱা এটা এক্সাম্পল হিচাপে দিয়া আছে 25/2 দিয়া আছে, এইটো কেনেকৈ কৰা হৈছে ইয়াতে দেখাই দিয়া আছে। তুমি কি কৰিবা 1 নম্বৰটো কৰা, 1 নম্বৰটো কি আছে 7/25 অৰ্থাৎ 25/7 দিয়া আছে। প্ৰথমে কি কৰিবা যেহেতু দশমিকত প্ৰকাশ কৰিব লাগে, কি কৈছে দশমিকত প্ৰকাশ কৰিব লাগে, তেনেহলে তোমালোকে এটা বস্তু লক্ষ্য কৰিবা, এনেকুৱা যদি কয় যে দশমিকত প্ৰকাশ কৰা তোমাৰ লক্ষ্য হ'ব কি সদায় হৰত থকা সংখ্যাটোক 10 100 1000 নাইবা 10,000 এনেকুৱা আৰ্হিত বা এনেকুৱা সংখ্যালৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিবা। যদি এনেকুৱা বনাব পাৰা তেতিয়া আৰু একো টেনচন নাই, অংক সমাধান হৈ গল। কেনেকৈ বনাবা চোৱা, ইয়াতে আছে 25ক তুমি কি কৰিলে নিশ্চয় এইটো 25টো কি হয় 10তকৈ ডাঙৰ হয়, হয় না নাই, যেহেতু 10তকৈ ডাঙৰ, গতিকে 25ক আমি 100 বনাব লাগিব। 100 বনাবলৈ আমি কি কৰিলে 100 পাম, নিশ্চয় যদি এটা 4 যদি পূৰণ কৰি দিয়া
4 যদি পূরণ করে দিয়া অর্থাৎ 25 5 লগত যদি 4 পূরণ করে দিয়া 100 হব যেহেতু কি কৰিছা ইয়াতে 4 টো এক্সট্ৰা লোৱা হৈছে এক্সট্ৰা এটা এড পূৰণ কৰা হৈছে গতিকে কি কৰিব লাগিব ওপৰত থকা সংখ্যাটোৰ লগত 4 এটা পূৰণ কৰি দিবা এইখিনি হৈ গল তাৰ পিছত চোৱা ওপৰত 4 7 গুণ কিমান হ'ব 28 আৰু তলত 25 into 4 কি হয় 100 হ'ব গতিকে 100 লিখি দিয়া এতিয়া ইজি ভাবে তোমালোকে কৰিব পাৰিবা অৰ্থাৎ তলত চোৱা দুটা 0 আছে হয় না নাই গতিকে প্ৰথমে ওপৰত থকা সংখ্যাটো লিখা 28 আছে দুটা 0 আছে তাৰ মানে দুই ঘৰ এইফালে হিসাব কৰিবা এক ঘৰ দুই ঘৰ আগত কি কৰিবা দশমিক দি দিবা হৈ গল দশমিকত প্ৰকাশ বুজি পাইছা নিশ্চয় আৰু ইয়াতে কি কৰিবা যেহেতু এনেকুৱা থাকিলে ভাল দেখা না যায় গতিকে এটা শূন্য দি দিয়া হৈ গল এইখিনি এতিয়া 2 নম্বৰটো চোৱা কি কৈছে তাৰ মানে কৈছে দশমিকত প্ৰকাশ কৰিব লাগে দশমিকত প্ৰকাশ কৰাৰ নিয়ম নিশ্চয় মনতে আছে এতিয়া কথা হল যেহেতু ইয়াতে 40 আছে তুমি কি কৰিবা 1000 বনাবলৈ চেষ্টা কৰিবা ইয়াৰ কাৰণে প্ৰথমে কি কৰিবা 40 দি 1000 ক ডিভাইড কৰা যদি ডিভাইড কৰা এটা শূন্য কাটি দিয়া আৰু 4 দি 1000 কাটিলে 25 অৰ্থাৎ যদি তুমি 40 লগত 25 পূৰণ কৰা তেতিয়া কি হ'ব 1000 পাবা অৰ্থাৎ তলত পূৰণ কৰিছো গতিকে ওপৰত পূৰণ কৰিছো ওপৰত কি হ'ব 75 আৰু তলত কিমান পাবা 4 25 গুণ 100 আৰু এটা শূন্য আছে গতিকে 1000 এতিয়া কথা হল দশমিকত প্ৰকাশ কৰিব লাগে গতিকে দশমিকত নিশ্চিত হৈ গল 75 লিখিবা আৰু কেইটা শূন্য আছে এটা দুটা তিনিটা গতিকে এক ঘৰ দুই ঘৰ আৰু এটা শূন্য দি বনাই দিয়া তিনি ঘৰ আগত দশমিক দি দিয়া হৈ গল দশমিকত প্ৰকাশ এতিয়া এটো আছিল 2 নম্বৰ আমি 3 নম্বৰটো কৰো এইখিনি মুছি দি আছো 3 নম্বৰটো কি হ'ব 3 নম্বৰটো 3 ডিভাইড 100 আছে এটো ইজি যেহেতু 100 বনোৱা আছে গতিকে আৰু কৰিবলগীয়া নাই জাস্ট 3 লিখি দিয়া আৰু কেইটা শূন্য আছে এটা দুটা দুই ঘৰ আগত এক ঘৰ আছে আৰু এক ঘৰ বনাই দিয়া দুই ঘৰ আগত দশমিক দি দিলে হৈ গল 3 নম্বৰ 4 নম্বৰটো 23 4 নম্বৰটো আছে 23 ডিভাইড 5 স্কয়াৰ আৰু 2 পাৱাৰ 3 এইটো কি কৰিবা ওপৰত 23 আছে লিখি লোৱা 5 স্কয়াৰ কৰিলে 25 হ'ব আৰু 2 কিপ কৰিলে 8 হ'ব তেনেহলে ওপৰত 23 আৰু তলত 25 into 8 কৰিলে 25 into 8 কৰিলে 200 পাবা এতিয়া যেহেতু 200 হৈছে আমি কি বনাব লাগে নহলে 100 নহলে 1000 নহলে কি বনাব লাগে 10000 বনাব লাগে আমি কি কৰিম তলত 200 ৰ লগত আমি যদি 5 পূৰণ কৰি দিও নিশ্চয় কি হ'ব আমি 1000 পাম গতিকে 5 দি তলত পূৰণ কৰিছো গতিকে ওপৰত পূৰণ কৰা হৈছে এতিয়া 5 into 23 কৰিলে 115 হ'ব আৰু তলত 5 2 গুণ 10 আৰু দুটা শূন্য আছে হৈ গল 1000 এতিয়া দশমিকত প্ৰকাশ কৰিব লাগে দশমিক প্ৰকাশ কৰিব লাগে গতিকে 115 লিখি লোৱা তাৰ পিছত কেইটা শূন্য আছে এটা দুটা তিনিটা গতিকে এক ঘৰ দুই ঘৰ তিনি ঘৰ আগত দশমিক দি দিয়া আৰু বেয়া দেখা গৈ আছে গতিকে এটা ইয়াত শূন্য দি দিয়া হৈ গল 4 নম্বৰ এতিয়া 5 নম্বৰটো ইয়াতে কৰি দি আছো 5 নম্বৰটো কি আছে 14 ডিভাইড 175 এতিয়া কথা হল বাকি বিলাকত কি কটাকটি নগৈছিল কিন্তু ইয়াতে যাব পাৰে সেই কাৰণে কি কৰিবা তলটো তোমালোকে ইয়াৰ উৎপাদক বিলাক বাহিৰ কৰি ল উৎপাদক 175 কি দি ভাগ যাব নিশ্চয় 5 দি যাব 5 দেখা গৈ আছে 5 দি 17 ক যদি ডিভাইড কৰা 5 3 গুণ 15
2 থাকে 25 মানে 5 5 গুণ 25 আকৌ 5 5 7 5 into 7 35 গতিকে কি আছে ওপৰত আছে 17 তলত হৈছে 5 into 5 into 5 into 7 এতিয়া 7 দি নিশ্চয় 14 কাটিলে 2 বাৰ গতিকে ওপৰত আহিছে 2 তলত কি আহিছে 25 এতিয়া নিশ্চয় কি কৰিব পাৰা তুমি এইখিনি মই মুছি দি আছো ওপৰত 2 আছে তলত 25 তলত কি বনাব লাগে 100 25 এর লগত যদি আমি 4 পূরণ করে দেও অর্থাৎ 25 into 4 তেনে হলে হয়ে যাব তার পিছত ইয়াতে আছে 2 into নিশ্চয় 4 পূরণ করিবা আকৌ ওপৰত হৈছে 8 আৰু তলত হৈছে 100 আৰু এইখিনি 8 লিখিবা কেইটা শূন্য আছে এটা দুটা গতিকে এক ঘর দুই ঘর আগত দশমিক হৈ গল এইটো आंसर এতিয়া 14 নম্বৰ কৈছে যে তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা ইয়াতে দিয়া আছে পার্সেন্টেজত দিয়া আছে অর্থাৎ এক নম্বৰটো কেনেকৈ দিয়া আছে এক নম্বৰটো দিয়া আছে 53% দিয়া আছে কিন্তু এটো ভগ্নাংশত প্ৰকাশ কৰিব লাগে ভগ্নাংশত প্ৰকাশ কৰিব লাগে কেনেকৈ কৰিবা একেবাৰে ইজি মেথড আছে জাস্ট কি কৰিবা পার্সেন্ট মানে কি পার্সেন্ট মানে নিশ্চয় জানা পার্সেন্ট মানে কি পার্সেন্ট মানে হচ্ছে 1 ডিভাইড 100 বুঝি পাইছা যে পার্সেন্ট মানে হচ্ছে 1/100 বা 100 ভাগৰ 1 অংশ ঠিক আছে তো 53 তো কি কৰিবা 53 লিখিবা পূরণ দিবা আৰু পার্সেন্টৰ ঠাইত 1/100 লিখি দিবা 1/100 লিখি দিবা ঠিক আছে এতিয়া 53 into 1 কৰিলে 53 পাবা আৰু তলত কি হ'ব 100 এতিয়া কি ওলাব লাগে ভগ্নাংশত ওলাব লাগে ঠিক আছে যদি কটাকটি যায় কাটি দিবা ইয়াতে যেহেতু না যায় গতিকে কটা নাই গতিকে এটাই হ'ব आंसर এক নম্বৰৰ কাৰণে দুই নম্বৰত কি আছে 50% আছে 50% সেম একে 50 লিখিবা আৰু পূৰণ পার্সেন্টৰ ঠাইত 1/100 লিখি দিবা এতিয়া ইয়াৰ পৰা চোৱা কটাকটি যায় নিশ্চয় শূন্য কাটি দিয়া শূন্য 5 ৰ লগত 10 ৰ ভিতৰত 2 বাৰ তেনেহলে ওপৰত কি থাকিল 1 আৰু তলত কি থাকিল 2 এখিনি হৈ গল এতিয়া কি আছে 50% হৈ গল এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটো কি আছে 3 নম্বৰটো হাফ পার্সেন্ট আছে মানে 1/2% আছে সেম একে 1/2 ঠাই লিখা আৰু পূৰণ পার্সেন্টৰ ঠাইত 1/100 লিখি দিয়া কি পাবা নিশ্চয় 2 into 1 এটো 1 into 1 ওপৰত 1 আৰু 2 into 1 2 আৰু দুটা শূন্য আছে দুটা শূন্য লিখি দিয়া হেক এতিয়া আৰু কি কৰিবা হাফ পার্সেন্ট হৈ গল এতিয়া 4 নম্বৰটো ইয়াতে কৰি দি আছো 4 নম্বৰটো কি আছে 100% আছে 100% ইয়াক কি কৰিবা 100% পার্সেন্টৰ ঠাইত কি কৰিবা 1/100 লিখি দিবা ঠিক আছে তো গতিকে 100 ৰ লগত 100 কটা যাব থাকিব কি 1 1 তলত কি 1 থাকে গতিকে ইয়াক এনেকৈ লিখিব পাৰা বা তুমি ডাইরেক্ট 1 লিখিলেও হ'ব ঠিক আছে এতিয়া 5 নম্বৰটো কি আছে 5 নম্বৰটো 0.01% ঠিক আছে এতিয়া 5 নম্বৰটো এনেকুৱা আছে সেম একেদৰে কৰিবা আমি কি কৰিব লাগে আমি ভগ্নাংশত প্ৰকাশ কৰিব লাগে গতিকে যেনেকুৱা আছে তেনেকৈ লিখা শূন্য আৰু এতিয়া শূন্য 0.1 into পার্সেন্টৰ ঠাইত 1/100 লিখি দিবা ঠিক আছে এতিয়া এটা কাম কৰা দশমিকটো উঠাব লাগে ঠিক আছে গতিকে এটো দুই ঘৰ আগত কি আছে দশমিক আছে গতিকে ইয়াতে লিখা 1 আৰু
কি লিখিবা 2 ঘৰ আগত যেহেতু গতিকে 1ৰ লগত দুটা শূন্য হৈ গল আৰু কথা হল যদি ইয়াতে বেলেগ সংখ্যা থাকিলে হয় আমি হেতু লিখি যদি 2 থাকিলে হয় তেতিয়া আমি ইয়াতে 2 লিখিব লাগিব ঠিক আছে এতিয়া ইয়াতে 1 বাই কি আছে 100 আছে লিখা এতিয়া পূৰণ কৰি দিয়া 1 into 1 ওপৰত 1 আৰু তলত 1 into 1 1 আৰু শূন্য কেইটা আছে দুটা ইয়াতে দুটা আৰু ইয়াতে দুটা কেইটা হল চাৰিটা এইখিনি হৈ গল 15 নম্বৰত কি কৈছে 15 নম্বৰত কৈছে যে তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত লিখা শতকৰা এতিয়া পাৰ্চেন্টেজত লিখিব লাগে আগৰবিলাক কি আছিল ভগ্নাংশত প্ৰকাশ কৰিব লাগিছিল কিন্তু এতিয়া পাৰ্চেন্টেজত লিখিব শতকৰা ৰূপত লিখিব লাগে প্ৰথমটো 1 নম্বৰটো কি আছে 1/2 আছে অৰ্থাৎ 2 ভাগৰ 1 আছে পাৰ্চেন্টেজত লিখিবা তাৰ মানে কি কৰিবা একেবাৰে ইজি জাস্ট কি কৰিবা 1/2 ইয়াৰ লগত পূৰণ কৰি দিবা 100% মানে 100% হৈ গল এতিয়া 2 লগত নিশ্চয় কটাকটি যাব 100 কিমান হ'ব 50 হ'ব গতিকে ইয়াতে 50 into 1 মানে 50 আৰু পার্সেন্ট আছে পার্সেন্ট 50% এতিয়া 1 নম্বৰ হৈ গল 2 নম্বৰটো চোৱা 2 নম্বৰ কি আছে 1/4 1/4 আছে সেম একে কি কৰিবা 1/4 ৰ লগত 100% পূৰণ কৰিবা 4 1ৰ ভিতৰত কেইবাৰ যাব 25 বাৰ যাব গতিকে 25 into 1 মানে 25% হৈ গল আৰু 3 নম্বৰটো চোৱা 3 নম্বৰটো কি আছে 3 নম্বৰটো আছে 3/20 আছে ইয়াৰ লগত কি কৰিবা 100% দি পূৰণ কৰি দিবা পূৰণ কৰিলা এতিয়া শূন্য শূন্য কাটি দিয়া 2 5 গুণ কিমান হয় 10 হয় গতিকে ওপৰত কি হল 3 5 গুণ 15 আৰু এটা পার্সেন্ট আছে 15% তিনিটা হৈ গল তাৰ পিছত হৈছে কি 4 নম্বৰ 4 নম্বৰটো কি আছে 4 নম্বৰটো আছে 42 divide 125 এইটো কি কৰিবা 42 সেম একে 125 ইনটু কৰিবা কিমান দি 100% দি পূৰণ কৰি দিবা এতিয়া 25 দি 125 কিমান বাৰ যাব 5 বাৰ যাব আৰু 100 কিমান বাৰ যাব 4 বাৰ যাব এতিয়া আৰু কটাকটি না যায় গতিকে পূৰণ কৰি দিবা 4 2 গুণ ওপৰত 8 আৰু 4 4 গুণ 16